আপুনি চৰকাৰী ঘৰ পাবৰ কাৰণে জিঅ'টেক কৰিছিল নেকি? যদি আপুনি জিঅ'টেক কৰিছিল তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। আমাৰ অসমত আপোনালোকে জিঅ'টেক ঘৰ কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ পাব, কেনেকুৱা ডিজাইনৰ ঘৰ পাব, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত গোটেই ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে ইয়াত চাব যে আমাৰ অসমত আমাৰ কিমান টকা বাজেটৰ ঘৰ হ'ব, আপোনালোকে ঘৰখন কেতিয়া লাভ কৰিব পাৰিব আৰু কিমান টকা বাজেটৰ ঘৰ হ'ব, ঘৰখন আপোনালোকৰ কেনেকুৱা ডিজাইনৰ ঘৰ হ'ব। ইয়াত আপোনালোকে প্ৰথমতে চাব, ইয়াত কিন্তু আপোনালোকৰ 6টা ধৰণৰ ঘৰ দিয়া হৈছে। প্ৰথমতে আপোনালোকৰ ইয়াত দিয়া হৈ আছে A01ত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ পাব, 02 তেনেকুৱা ধৰণৰ, 03 তেনেকুৱা ধৰণৰ, 04 তেনেকুৱা ধৰণৰ, 05ত এনেকুৱা ধৰণৰ, 06ত এনেকুৱা ধৰণৰ। আপোনালোকে এইটো চাই কি গম পালে, মানে আমাৰ গোটেই অসমখনত আপোনালোকে এনেকুৱাকৈ 6টা ধৰণৰ ঘৰ কিন্তু ইয়াত দিয়া হৈছে, ইয়াত 3টা, ইয়াত 3টা। আপোনালোকে এই 6টা ধৰণৰ ঘৰ আমাৰ গোটেই অসমখনত আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে জানিব পাৰিব যে আমাৰ অসমখনত আপোনালোকে কোন ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব আৰু ডিষ্ট্ৰিক্টৰ সলনি কিন্তু আপোনালোকৰ যিটো বাজেট আছে, বাজেটখন আপোনালোকৰ সলনি হৈ থাকিব। আৰু আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ একে ধৰণৰ লাভ কৰিব পাৰিব, কিছুমান ডিষ্ট্ৰিক্টত বেলেগ ধৰণৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া মই আপোনালোকক গোটেইখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ পাব, আপোনালোকে ঘৰখন কেতিয়া লাভ কৰিব পাৰিব। আজিৰ এইটো ভিডিঅ'ত আপোনালোকে ষ্টেপ বাই ষ্টেপ জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ নাপাহৰিব। এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকক A01ত এনেকুৱা, 02 তেনেকুৱা, 03 তেনেকুৱা, 04ত তেনেকুৱা, 05ত তেনেকুৱা, 06ত এনেকুৱা। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি আপোনালোকে এইখিনি জেগাত দেখা পাব আৰু এখন আপোনালোকৰ যিটো হেৰি দিয়া হৈ আছে, আপোনালোকে A01ত আপোনালোকে কিমান বৰ্গ চেণ্টিমিটাৰ বা কিমান ফুট স্কুৱেৰ ফুট আপোনালোকৰ ঘৰখন উঠাব লাগিব, এইখিনিত কিন্তু আপোনালোকৰ গোটেইখিনি দিয়া হৈ আছে। গতিকে আপোনালোকৰ এইখিনি এতিয়া আপোনালোকৰ জনাৰ ইমান দৰকাৰ নাই। গতিকে আপোনালোকৰ যদি এইটো লাগে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা আজিৰ এই ভিডিঅ'টো আপুনি চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকে প্ৰথমতে চাব যে A01ত আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰ পাব আৰু এনেকুৱা ডিজাইনৰ ঘৰখন আপোনালোকে কিন্তু A01ত পাব। আৰু A01ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট কৰিছে মই এতিয়া আপোনালোকক জনাই দিছোঁ জুম কৰি পেলাই। আপোনালোকে ইয়াত চাব যে A01ত আপোনালোকে লাভ কৰিব পাৰিব বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট চাউথ আৰু আপোনালোকৰ শোণিতপুৰ জিলাত আপোনালোকে A01ত আপোনালোকে এনেকুৱা ঘৰ লাভ কৰিব পাৰিব। আৰু মই আপোনালোকক ইতিমধ্যে আপোনালোকক যিকেইটা ডিষ্ট্ৰিক্টৰ নাম কৈছোঁ, এইকেইটা ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে ছেম টু ছেম আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। আৰু A01ত আপোনালোকৰ বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট আৰু শোণিতপুৰ। আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু A01ত আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰখন পাব। আৰু এই ঘৰখনৰ আপোনালোকৰ মুঠ বাজেট কিমান টকা হ'ব, আপোনালোকৰ ঘৰখনৰ ডিজাইনটো কেনেকুৱা হ'ব, মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে চাব যে A01ৰ আপোনালোকৰ যিটো বাজেট আছে চৰকাৰী ঘৰৰ, এইটো বাজেটটো আপোনালোকৰ হ'ব 1,67,268 ৰুপিজ টকা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰে কিন্তু আপোনালোকে 30,000 টকা অৰ্থাৎ 30,000 টকা আপোনালোকে জব কাৰ্ডৰ যোগেদি আপোনালোকে লাভ কৰিব পাৰিব বিনামূলীয়াকৈ লেবাৰ মিস্ত্ৰীৰ খৰচাৰ কাৰণে। গতিকে আপোনালোকে 1,67,000 টকা লাভ কৰাৰ পিছত আপোনালোকে 30,000 টকা আপোনালোকে একেবাৰে লাষ্টত আপোনালোকে যেতিয়া জব কাৰ্ডত বিল সোমাবৰ কাৰণে আপোনালোকে জব কাৰ্ড হেৰি দিয়ে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 30,000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে চাব যে A02ত আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ পাব। আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ পাব A02ত। আৰু আপোনালোকে মোক কমেণ্ট বক্সত সুধি আছে বহুকেইজনে যে আমি অমুক ডিষ্ট্ৰিক্টৰ মানুহ আমি চাংঘৰ লাভ কৰিব পাৰিম নে নাই। আপোনালোকে এতিয়া চাই লওক যে আপোনালোকে কোনসকলে চাংঘৰ লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে চাই লওক যে আপোনালোকৰ A02ত আপোনালোকে কিন্তু চাংঘৰ এনেকুৱা ধৰণৰ চাংঘৰ আপোনালোকে লাভ কৰিব পাৰিব। এই চাংঘৰটো কিন্তু আপোনালোকে কোন ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, ইয়াত গোটেইখিনি তথ্য কিন্তু আপোনালোকে দিয়া হৈ আছে। ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰৰ মানুহে কিন্তু আপোনালোকে হিতাধিকাৰীসকলে কিন্তু আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ এই চাংঘৰৰ আপোনালোকৰ যিটো বাজেট আছে, বাজেটটো আপোনালোকৰ কিমান টকা হ'ব আপোনালোকে বাজেটটো চাই লওক। আপোনালোকৰ বাজেটটো হ'ব 1,55,808 ৰুপিজ টকা। লগতে আপোনালোকে 30,000 টকা অৰ্থাৎ 30,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে কেৱল জব কাৰ্ডৰ যোগেদি আপোনালোকে লাভ কৰিব পাৰিব। আৰু সেই টকাটো আপোনালোকৰ লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকে A03ত আপোনালোকে ইয়াত A03ত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। একেবাৰে ওপৰৰ পৰা
আপোনালোকে চালে এনেকুৱাকৈ দেখা পাব, সাইডৰ পৰা এনেকুৱাকৈ আৰু সন্মুখৰ পৰা আপোনালোকে এনেকুৱাকৈ দেখা পাব। এতিয়া আপোনালোকে চাব যে A03 আপোনালোকে কোন কেইটা ডিস্ট্ৰিক্ট পৰিছে, ইয়াত চাব যে আপোনালোকৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পৰিছে। তাৰ পিছত আপোনালোকৰ এই ঘৰটোৰ কাৰণে আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, ইয়াত আপোনালোকে চাব যে 1,76,949 रुपीस। তাৰ পিছত কিন্তু আপোনালোকৰ A04 আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। ইয়াত চাব যে A04 আপোনালোকৰ কোনটো ডিস্ট্ৰিক্ট পৰিছে, ইয়াত কোকৰাঝাৰ, চিৰাং, বাক্সা, উদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ আৰু সাউথ গোৱালপাৰা। গতিকে আপোনালোকে চাগে নিশ্চয় সাউথ গোলাঘাট আপোনালোকে এনেকুৱাকৈ ঘৰ পাব। আৰু A04 আপোনালোকৰ ঘৰ চৰকাৰী ঘৰৰ সেই বাজেটটো আপোনালোকৰ হ'ব কিমান টকা বাজেট হ'ব, 1,86,404 रुपीस টকাৰ আপোনালোকে বাজেটখন লাভ কৰিব পাৰিব। আৰু তাৰপিছত কিন্তু আপোনালোকৰ A05 আপোনালোকৰ কোন কেইটা ডিস্ট্ৰিক্ট পৰিছে আৰু A05 কিন্তু আপোনালোকে এনেকুৱাকৈ ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। ইয়াত চাব কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি সকলো আপোনালোকে এনেকুৱাকৈ মানে ঘৰখন লাভ কৰিব পাৰিব। আৰু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যে আপুনি কোনটো ডিস্ট্ৰিক্টত পৰিছে আৰু আপোনালোকে কোনটো ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব, আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত কিন্তু আপোনালোকৰ A06 আপোনালোকৰ কেনেকুৱা ধৰণৰ আৰু A05 কিন্তু আপোনালোকৰ মানে যিটো বাজেট আছে, বাজেটটো কিন্তু 1,97,247 रुपीस টকা আপোনালোকে লাভ কৰিব পাৰিব। লগতে আপোনালোকে 30,000 টকা লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, A06 কিন্তু আপোনালোকে এনেকুৱাকৈ ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু A06 আপোনালোকৰ পৰিছে কাৰ্বি আংলং আৰু ডিমা হাছাও মানে হিতাধিকাৰীসকলে জিঅ'টেক কৰা হিতাধিকাৰীসকলে কিন্তু আপোনালোকে এনেকুৱাকৈ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই ঘৰৰ কাৰণে আপোনালোকৰ মানে A06 ঘৰৰ কাৰণে আপোনালোকৰ চৰকাৰী ঘৰৰ সেই বাজেটটো আপোনালোকৰ হ'ব 1,28,714 रुपीस টকাৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে কোন সকল হিতাধিকাৰী আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে ইয়াৰ বিষয়ে যদি আপোনালোকৰ আৰু সুধিবলগীয়া বা জানিবলগীয়া কুৱেশ্যন থাকে জিঅ'টেক ঘৰৰ বিষয়ে, আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। আপোনালোকৰ প্ৰব্লেমটো মই সলভ কৰিবলৈ সদায় আপোনালোকৰ সন্মুখত আছোঁ আৰু সদায়েই থাকিম। গতিকে আপোনালোকে নিশ্চয় চাগে গমেই পাইছে যে আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ কেনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব আৰু কেনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে আপোনালোকৰ অফিচিয়েলি কোনো নটিফিকেশ্যন অহা নাই যে আমি আমুক তাৰিখৰ পৰা আপোনালোকক সেই ঘৰখন আপোনালোকক মানে ঘৰৰ প্ৰথম কিস্তিটো দিম বা দ্বিতীয় কিস্তিটো দিম, এনেকুৱাকৈ কিন্তু চৰকাৰে এতিয়ালৈকে কোৱা নাই। যেতিয়া নেকি চৰকাৰৰ তৰফৰ পৰা আপোনালোকক মানে সেইটো নটিফিকেশ্যনটো আহি যাব, তেতিয়া কিন্তু মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।